বৰ্তমান মূল্যবৃদ্ধিৰ পৰিস্থিতিত আমাৰ সকলো কৰ্মই ডিজিটেলি হৈ আছে। আমি সকলোৱে জানো এই ডিজিটেল সিস্টেমৰ জৰিয়তে আমি সকলো বস্তু, খোৱা খাদ্য, কাপোৰ কানি, অলংকাৰ, ঘৰৰ বয় বস্তু আদি সকলো ডিজিটেলি আমি ব্যৱহাৰ কৰি আছো। আনকি আমাৰ টকা ঘটাৰ মাধ্যমো বৰ্তমান ডিজিটেলি হৈ আছে। নমস্কাৰ, মোৰ নাম গায়ত্ৰী হাজৰিকা। মই এটা ডিজিটেল মাধ্যমত কাম কৰি আছো। আজি প্ৰায় এবছৰেই হ'লহি। এই কাম কৰাৰ আগত মই এগৰাকী ঘৰ গৃহিণী হিচাপে সদায় ভাবি আছিলো ঘৰৰ পৰাই আজৰি সময়ত কিবা এটা কৰিব পৰাহেঁতেন। এইদৰে ভাবি থাকোঁতে এদিন ছ'চিয়েল মিডিয়াত এটা পোষ্ট দেখিছিলো, য'ত লিখা আছিল আজৰি সময়ত ঘৰৰ পৰাই কাম কৰি ছ'চিয়েল মিডিয়াৰ জৰিয়তে হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ সহায়ত টকা উপাৰ্জন কৰিব পাৰি। মই লগত পোষ্টটো দিয়া সেই বাইদেউগৰাকীৰ লগত যোগাযোগ কৰিছিলোঁ আৰু কামটো ভালদৰে বুজি লৈছিলোঁ আৰু তেখেতৰ লগত কামটো আৰম্ভ কৰিছিলোঁ। আৰু আজি মই সেই কৰ্মৰ জৰিয়তে মোৰ এটা সুকীয়া পৰিচয় দিবলৈ মই সক্ষম হৈছোঁ। লগতে মই আৰ্থিক দিশৰো উন্নতি কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকো যদি কোনো ইচ্ছুক ব্যক্তিয়ে এইদৰে ঘৰতে থাকি আজৰি সময়খিনি সদ্ব্যৱহাৰ কৰিব বিচাৰে, আৰ্থিক দিশৰ উন্নতি কৰিব বিচাৰে, এটা সুকীয়া সন্মান গঢ়িব বিচাৰে, তেনেহলে মোৰ স্ক্ৰীনত দিয়া নম্বৰৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনালোকক কথা দিছোঁ, মই নিশ্চয় সহায় কৰিম। ধন্যবাদ।